নমস্কাৰ বন্ধুসকল, কিছুমান আপডেট হৈছে ল্যাপটপত, বহুতক লাগে ল্যাপটপ আৰু আহি গ'ল আমাৰ পূজাৰ অফাৰ। তাৰ আগত আমি আমাৰ এড্ৰেছটো ক'বলৈ গৈ আছোঁ। আমাৰ এড্ৰেছটো হৈছে মৰাণৰ মা লক্ষ্মী মাৰ্কেট, ঠিক শিৱসাগৰ যোৱা বাছ ষ্টেণ্ডটো মানে চেপন যোৱা আপোনাৰ যোনটো মেজিক ষ্টেণ্ড আছে তাৰ ওচৰতে আছে আমাৰ মা লক্ষ্মী মাৰ্কেট। তাৰ ভিতৰত 3 নম্বৰ দোকানখন। আমি প্ৰতিবাৰ দেখাওঁ মোবাইল, আজি দেখাম অকল ল্যাপটপৰ ওপৰত অকল ভিডিঅ' হ'ব। বহুতক কম দামত ল্যাপটপ অলপ ভাল কনফিগাৰেশ্যনৰ লাগে, তেনেহ'লে এইটো ভিডিঅ' আজি সেইটোৰ ওপৰত হ'ব। অকল ল্যাপটপ দেখাম আজি কোনো ফোন শ্ব' নক'ব। প্ৰথম ল্যাপটপ যেনেকৈ আমি দেখাম দিয়া একেবাৰে কম দামত, যদি কোনোবাই যদি কম দামত ল্যাপটপ বিচাৰি আছে আমাৰ ওচৰত, যদি অলপ হাই কনফিগাৰেশ্যনৰ লাগে, যেনেকৈ আপোনাৰ ইয়াত পাব আপুনি 12 GB ৰেম পাব, ইণ্টেল i3 7 জেনেৰেশ্যনৰ আপুনি ল্যাপটপ পাব, লগত গ্ৰাফিক্স কাৰ্ড পাব, ষ্ট'ৰেজ পাব 320 GB পাব আপোনালোকে। এনেকুৱা টাইপৰ যদি আপোনাৰ লেন'ভৰ যদি আপোনাক ল্যাপটপ লাগে, এইটো আমাৰ ওচৰত অফাৰ প্ৰাইচ থাকিব কিমান বন্ধুসকল, মাত্ৰ 10,499, মানে 10,500 টকাত আপুনি 12 GB ৰেমৰ এটা ল্যাপটপ পাব। আৰু এনেকুৱা টাইপৰ ল্যাপটপ আমাৰ 2-3 পিছ আৰু আছে। এতিয়া মই বেলেগ এটা আপোনাক দেখাম, যেনেকৈ আমাৰ ওচৰত HP, কাৰোবাক যদি HP লাগে তেনেহ'লে আপোনালোকে পাব HP ল্যাপটপ, যোনটো বেটাৰী বেকআপ মোটামুটি 2-3 ঘণ্টাৰ ওপৰত বেটাৰী বেকআপ দিব। এইটো চাওক, ইয়াৰ কনফিগাৰেশ্যন চাওক, আপোনাৰ i5 প্ৰচেছৰৰ হয়। এইবিলাক আপুনি অফাৰ পাইছে, i5 প্ৰচেছৰৰ আপোনাৰ 7 জেনেৰেশ্যনৰ হয়। এইবিলাক আপুনি অফাৰ প্ৰাইচ পাব 11,000ত পাই যাব, মানে 10,999 টকাত আপোনালোকে 8 GB ৰেমৰ ল্যাপটপ পাব, ষ্ট'ৰেজ পাব আপোনাৰ 320 GB। এনেকুৱা টাইপৰ যদি অফাৰ লাগে আমাৰ দোকানত ভিজিট কৰিব লাগে। এইখিনি থাকিব, পূজালৈকে থাকিব। পূজাৰ অফাৰ আমাৰ ওচৰত আৰম্ভ হৈ গ'ল। এইটো যদি পছন্দ হোৱা নাই আৰু এনেকুৱা আছে আমাৰ ওচৰত, এইবিলাক চাব পাৰে। ইয়াৰ কনফিগাৰেশ্যন চাব পাৰে, আপোনাৰ i3 প্ৰচেছৰ হয়, 8 GB ৰেম আপোনাৰ ল্যাপটপ হয়, আৰু আপোনাৰ ষ্ট'ৰেজ থাকিব 320 GB। এইবিলাক অফাৰ প্ৰাইচ থাকিব 10,499, কিন্তু এডাপ্টাৰটো এক্সট্ৰা হয়, 799 ৰুপিজ এডাপ্টাৰ পৰে। আপুনি যিকোনো ল্যাপটপৰ লগত আপুনি 800 টকা দিলে লগত পাই যাব এডাপ্টাৰ। কাৰোবাক যদি অলপ ডাঙৰ স্ক্ৰীনৰ লাগে, 15.5 ইঞ্চৰ হয়, এইটো চাওকচোন আপোনাৰ কনফিগাৰেশ্যন বৰ ডাঙৰ, মানে ডিসপ্লে হয়, গোটেইখিনি কাম কৰিবৰ কাৰণে অলপ সুবিধা হয়। কাৰোবাক যদি ডাঙৰ ডিসপ্লে লাগে, এইটো আহি যাব আপোনাৰ 8 GB ৰেমৰ আপোনাৰ প্ৰচেছৰ থাকিব, i3 7 জেনেৰেশ্যনৰ, কাম কৰি পিনে ভাল পাব। অফাৰ প্ৰাইচ থাকিব কিমান মনে হ'ল, মাত্ৰ 12,499 টকাত পাব আপোনালোকে ডাঙৰ HP ল্যাপটপ পাব, আপোনাৰ 8 GB ৰেমৰ হয়। কাৰোবাক যদি আৰু বেলেগ টাইপৰ যদি ল্যাপটপ লাগে, যেনেকৈ আপোনাৰ HP অলপ সৰু স্ক্ৰীনৰ যদি আপোনাৰ ল্যাপটপ লাগে, এইখিনি চাওক। এবাৰ কনফিগাৰেশ্যন দেখুৱাই দিয়া, i3 7 জেনেৰেশ্যন হয়, 8 GB ৰেম আছে, আপোনাৰ হাৰ্ড ডিস্ক আছে, আপোনাৰ 320 GB আছে। এইটো এনেকুৱা টাইপৰ ল্যাপটপ যদি লাগে আহি যাব অফাৰ প্ৰাইচত মাত্ৰ 10,499। আপোনালোকে বাৰ্গেনিং নকৰিব, মই একেবাৰে কম দামত দিছোঁ, একদম পূজাৰ অফাৰ কাৰণে কমত দি দিছোঁ এইবাৰ ল্যাপটপখিনি। আৰু যদি এনেকুৱা টাইপৰ ল্যাপটপ আৰু আছে আমাৰ ওচৰত, এইবিলাক চাওক, এইবিলাক আহি যাব আপোনাৰ HP হয় 10,499, এডাপ্টাৰ এক্সট্ৰা হ'ব, কনফিগাৰেশ্যনখিনি ভাল থাকিব। চাওক 8 GB ৰেমৰ হয়, আপোনাৰ i3 হয় চাগে, এইটো চাই দিছোঁ হ'ব, i3 প্ৰচেছৰ 7 জেনেৰেশ্যন ইউজ কৰি পিনে ভাল পাব। বেটাৰী বেকআপ মোটামুটি আপুনি 3 ঘণ্টামান বেটাৰী বেকআপ পাব, ভালে পাব, বেলেগত আপোনাৰ অলমষ্ট নতুনৰ নিচিনা। আৰু এটা ভাল ল্যাপটপৰ অফাৰ দিম, কোনোবা যদি অলপ যদি হেভি কাম কৰিম বুলি ভাবিছে, আহি গ'ল আমাৰ ওচৰত লেন'ভৰ আহি গ'ল 10 জেনেৰেশ্যনৰ ল্যাপটপ, য'ত থাকিব আপোনাৰ গ্ৰাফিক্স কাৰ্ড থাকিব, i5 প্ৰচেছৰ হয়, আৰু ৰেম চাওক 16 GB ৰেম আৰু 256 GB SSD আছে। এইবিলাক যদি আপোনালোকে যদি কিনিব যায়, আপোনাৰ থিংবুক হয়, মাৰ্কেটত দাম থাকিব 45,000, আৰু আমাৰ ওচৰত আহিব মাত্ৰ পূজাৰ কাৰণে 15,499 টকা, আৰু এডাপ্টাৰটো দাম থাকিব 799 ৰুপিজ অনলি। আৰু ইয়াৰ বেটাৰী বেকআপ ভাল পাব, গোটেইখিনি বস্তু ভাল পাব। যদি ভাল কামৰ কাৰণে লাগে তেনেহ'লে এইটো ল্যাপটপ আপোনালোকে নিব পাৰে। আৰু এনেকুৱা টাইপৰ যদি অফাৰ লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, লগতে আমাৰ কিছুমান আপডেট আমি সদায় দিওঁ, পৰাপক্ষত আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ সদায় মৰ্ণিঙত ৰাতিপুৱা 10টা বজাত আমাৰ চেনেলত কিবা না কিবা এটা অফাৰ আপোনালোকে আপডেট পাবই। ধন্যবাদ।